শ্ৰেণীত সদায় প্ৰথম হোৱা ল'ৰাটোৱে এতিয়া এটা প্ৰাইভেট কোম্পানীত কাম কৰে। টাৰ্গেটৰ পিছত দৌৰি থাকে। শ শ ডেকাৰ বুকুত চুৰি বহুৱাই ক্লাছৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে তাইতকৈ ২০-২৫ বছৰে ডাঙৰ ধনী মানুহ এজনৰ সেন্দুৰ পিন্ধিলে। কাৰণ তাইৰ ঘৰৰ মানুহক নিৰাপত্তা লাগে। সকলোৰে চকুত দেখাত বেয়া ছোৱালীজনীয়ে আজিকালি বিউটি পাৰ্লাৰ চলায়, য'ত চিনেমাৰ টিভিৰ হিৰইনৰ অসম্ভৱ ভিৰ। এদিন নামজ্বলা সাহিত্যিক হ'ব বুলি শিক্ষকে ভৱিষ্যতবাণী কৰা ল'ৰাটোৱে আজিও হাতত স্ক্ৰিপ্ট লৈ প্ৰডিউচাৰৰ উপন্যাসৰ পাণ্ডুলিপি লৈ প্ৰকাশকৰ পিছে পিছে ঘূৰি ফুৰে। আৰ বহীত তাৰ বহীত চাই চুচৰি বাগৰি মেট্ৰিকটো পাছ কৰা ল'ৰাটো আজি চেণ্ট্ৰেলৰ চাকৰিয়াল। ইফালে লাষ্ট বেঞ্চত চাদা মৰা ল'ৰাটো এতিয়া ৪-৫খন JCBৰ মালিক। ডিঙিত তাৰ এতিয়া ৩-৪ডাল মোটা সোণৰ চেইন। কাৰাটে কুংফুত সদায় ব্লেক বেল্টৰ সপোন দেখা ল'ৰাটোৱে এতিয়া গ্ৰিলৰ দোকানত সাঁতুৰি কোবায়। কাৰণ জীয়াই থাকিব লাগে। লতা মংগেশকাৰ হ'ব খোজা ছোৱালীজনী ৩টা সন্তানৰ মাক। চেৰেলেক, ঔষধ, টিউচনৰ মাজত নিজৰ বাবে ভাবিবলৈ তাইৰ আজিকালি সময় নাই। তাই ভীষণ ব্যস্ত। তেণ্ডুলকাৰ হ'ব খোজা ল'ৰাটোৱে আজিকালি শ্বিফ্ট সলাই ডিউটি কৰে। কাৰণ চেন্নাই ছুপাৰ কিংছ তাৰ প্ৰিয় টীম। এখন খেলো সি মিছ কৰিব নোখোজে। পঢ়াত সকলোৰে আদৰ্শ এদিন IPSত ভৰ্তি হোৱাৰ সপোন দেখা ল'ৰাটোৱে আজিকালি সংগঠন চলায়। দেশ হলোৱাৰ সপোন দেখে। কলেজত অনবৰতে দেশৰ প্ৰতি স্বাভিমানৰ কথা কোৱা তীব্ৰ জাতীয়তাবাদী ল'ৰাটোৱে আজিকালি আমেৰিকাত থাকে। মাল্টিনেশ্যনেল কোম্পানীৰ কোটি টকাৰ দৰমহা পায়। আচৰিত, আমি এদিন কি হ'ব খোজো, কি হৈ যাওঁ। সপোনৰ পিছে পিছে দৌৰি আধা বাটত থমকি ৰওঁ। কিয়? কাৰণ জীয়াই থাকিব লাগে। জীৱনত অনিশ্চয়তা, অনিশ্চয়তাত জীৱন। আৰু সেয়ে চাগৈ জীৱন ধুনীয়া। লাইফ ইজ অলৱেজ বিউটিফুল।